আজি 30/5/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ প্ৰথম নিশ্চয়তা এইটো থকা উচিত যে আমাক পঢ়াওঁতাজন স্বয়ং শান্তিৰ সাগৰ, সুখৰ সাগৰ পিতা। কোনো মনুষ্যই কাকো সুখ শান্তি দিব নোৱাৰে। প্ৰশ্ন, সকলোতকৈ উচ্চ লক্ষ্য কি? সেই লক্ষ্যত উপনীত হোৱাৰ পুৰুষাৰ্থ কি? উত্তৰ, এক পিতাৰ স্মৃতি দৃঢ় হৈ যাওক, বুদ্ধি আন কোনোফালে যাতে নাযায়, এয়া হৈছে উচ্চ লক্ষ্য। ইয়াৰ বাবে আত্ম অভিমানী হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। যেতিয়া তোমালোক আত্ম অভিমানী হৈ যাবা, তেতিয়া সকলো বিকাৰী খেয়াল নোহোৱা হৈ যাব। বুদ্ধি দিগভ্ৰান্ত হৈ ফুৰা বন্ধ হৈ যাব। শৰীৰৰ ফালে যাতে একেবাৰেই দৃষ্টি নাযায়, এয়া হৈছে লক্ষ্য। ইয়াৰ বাবে আত্ম অভিমানী হোৱা। ওম শান্তি। আত্মিক সন্তানসকলক উদ্দেশ্যে আত্মিক পিতাই বহি বুজায়। এওঁক অৰ্থাৎ ব্ৰহ্মা বাবাক আত্মিক পিতা বুলি কোৱা নহয়। আজিৰ দিনটোক সৎগুৰুবাৰ বুলি কয়। গুৰুবাৰ বুলি কোৱাটো ভুল। সৎগুৰুবাৰ। গুৰুলোকতো অনেক আছে, সৎগুৰু এজনেই। অনেক আছে যিয়ে নিজক গুৰু বুলিও কয়, সৎগুৰু বুলিও কয়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা, গুৰু আৰু সৎগুৰুৰ মাজততো পাৰ্থক্য আছে। সৎ অৰ্থাৎ ট্ৰুথ, সত্য। সত্য কেৱল এক নিৰাকাৰ পিতাকেই কোৱা হয়, মনুষ্যক কোৱা নহয়। সত্য জ্ঞানটো এবাৰেই জ্ঞানসাগৰ পিতা আহি দিয়ে। মনুষ্যই মনুষ্যক কেতিয়াও সত্য জ্ঞান দিব নোৱাৰে। সত্য হয়েই একমাত্ৰ নিৰাকাৰ পিতা। এওঁৰ নামটো ব্ৰহ্মা। এওঁ কাকো জ্ঞান দিব নোৱাৰে। ব্ৰহ্মাৰ একোৱেই জ্ঞান নাছিল। এতিয়াও কম, তেওঁৰ সম্পূৰ্ণ জ্ঞানটো নাই। সম্পূৰ্ণ জ্ঞানটো জ্ঞানসাগৰ পৰমপিতা পৰমাত্মাৰহে আছে। এতিয়া এনে কোনো মনুষ্য নাই যিয়ে নিজক সৎগুৰু বুলি ক'ব পাৰে। সৎগুৰু মানে সম্পূৰ্ণ সত্য। যেতিয়া তোমালোক সত্য হৈ যাবাগৈ, তেতিয়া এই শৰীৰ নাথাকিব। মনুষ্যক কেতিয়াও সৎগুৰু বুলি ক'ব নোৱাৰি। মনুষ্যটো শিকি এটাৰ সমানো শক্তি নাই। এওঁ নিজেই কয়, ময়ো তোমালোকৰ দৰেই মনুষ্য, ইয়াত শক্তিৰ কথা আহিব নোৱাৰে। এয়াতো পিতাই পঢ়ায়, ব্ৰহ্মাই নহয়। এই ব্ৰহ্মায়ো তেওঁৰ দ্বাৰা শিকি পুনৰ পঢ়ায়। তোমালোক ব্ৰহ্মা কুমাৰ কুমাৰী বুলি কোৱাসকলেও পৰমপিতা পৰমাত্মা সৎগুৰুৰ দ্বাৰাই পঢ়া। তোমালোকে তেওঁৰ পৰা শক্তি পোৱা। শক্তিৰ অৰ্থ এইটো নহয় যে কাৰোবাক জোৰেৰে ঘুচা মাৰি বাগৰাই দিবা। নহয়, এয়া হৈছে আত্মিক শক্তি, যি আত্মিক পিতাৰ পৰা পোৱা যায়। স্মৃতিৰ বলেৰে তোমালোকে শান্তি লাভ কৰা আৰু পঢ়াৰ দ্বাৰা সুখ পোৱা। যেনেকৈ অন্য শিক্ষকে তোমালোকক পঢ়ায়, তেনেকৈ পিতাইও পঢ়ায়। এওঁ অৰ্থাৎ ব্ৰহ্মায়ো পঢ়ে, বিদ্যাৰ্থী হয়। যিমান দেহধাৰী আছে, সেই সকলো বিদ্যাৰ্থী। পিতাৰতো দেহ নাই, তেওঁ নিৰাকাৰ, তেওঁৱেই আহি পঢ়ায়। যেনেকৈ অন্য বিদ্যাৰ্থীয়ে পঢ়ে, তেনেকৈ তোমালোকেও পঢ়া। ইয়াত পৰিশ্ৰমৰ কথাই নাই। পঢ়াৰ সময়ত সদায় ব্ৰহ্মচৰ্যত থাকে। ব্ৰহ্মচৰ্য পঢ়ি যেতিয়া পঢ়া পূৰা কৰে, তাৰ পাছত বিকাৰগ্ৰস্ত হৈ অৱনমিত হয়। মনুষ্যটো মনুষ্যৰ দৰেই দেখা যায়। ক'ব, এওঁ অমুক ব্যক্তি, এওঁ LLB, আইনৰ স্নাতক, এওঁ অমুক বিষয়া। পঢ়া অনুসৰি উপাধি পোৱা যায়। চেহেৰাটো সেয়াই। সেই পাৰ্থিৱ পঢ়াৰ বিষয়েতো তোমালোকে জানা। সাধু সন্ত আদি যিয়ে শাস্ত্ৰ পঢ়ে আৰু পঢ়ায়, তাত কোনো মহানতা নাই। তাৰ দ্বাৰা কোনেও শান্তিটো পাব নোৱাৰে। নিজেও শান্তিৰ বাবে হাবাথুৰি খাই ফুৰে। জংঘলত যদি শান্তি থাকে, তেনেহ'লে আকৌ উভতি কিয় আহে? মুক্তিটো কোনেও নাপায়। যিসকল ভাল ভাল প্ৰসিদ্ধ ৰামকৃষ্ণ, পৰমহংস আদি আহি গ'ল, তেওঁলোকেও পুনৰ্জন্ম লৈ লৈ অৱনমিত হ'ল। মুক্তি, জীৱন মুক্তি কোনেও নাপায়। তমোপ্ৰধান হ'বই লাগিব। দেখিবলৈতো একোৱেই পোৱা নাযায়। যিকোনো লোককে সোধা, আপুনি গুৰুৰ পৰা কি পাইছে? তেতিয়া ক'ব, শান্তি পাইছোঁ। কিন্তু একোৱেই নাপায়। শান্তিৰ অৰ্থই নাজানে।
এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা বাবা জ্ঞানৰ সাগৰ হয়। আন কোনো সাধু সন্ত গুৰু আদি শান্তিৰ সাগৰ হ'ব নোৱাৰে। মনুষ্যই কাকো সঁচা শান্তি দিব নোৱাৰে। তোমালোকে সন্তানসকলৰ প্ৰথমে নিশ্চয় জন্মিব লাগে। শান্তিৰ সাগৰ হৈছে এজন পিতা যিয়ে আমাক পঢ়ায়। সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে সেয়াও পিতাই বুজাইছে। মনুষ্যই মনুষ্যক কেতিয়াও সুখ শান্তি দিব নোৱাৰে। এওঁ অৰ্থাৎ ব্ৰহ্মা হৈছে তেওঁৰ ৰথ। তোমালোকৰ দৰেই বিদ্যাৰ্থী এওঁ গৃহস্থালীত থাকোঁতা আছিল। কেৱল পিতাক নিজৰ ৰথ ঋণত দিছে, সেয়াও বানপ্ৰস্থ অৱস্থাত। তোমালোকক বুজাওঁতা হৈছে এজন পিতা। সেই পিতাই কয় তোমালোক সকলো নিৰ্বিকাৰী হ'ব লাগে। যিয়ে নিজে হ'ব নোৱাৰে তেওঁলোকে আকৌ অনেক প্ৰকাৰৰ কথা ক'ব, গালিও পাৰিব। তেওঁলোকে ভাবে আমাৰ জন্ম জন্মান্তৰৰ ভোজন অৰ্থাৎ বিকাৰ, যি অৰ্থাৎ লৌকিক পিতাৰ পৰা উত্তৰাধিকাৰ হিচাপে পাইছোঁ সেয়া এৰুৱাই দিয়ে। আচলতে এয়াতো সেই বেহদৰ পিতাইহে এৰুৱায়। এওঁকো তেওঁৱেই এৰুৱালে। সন্তানসকলকো বচোৱাৰ চেষ্টা কৰিলে। যি ওলাব পাৰিলে তেওঁলোকক উলিয়াই আনিলে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমাক পঢ়াওঁতাজন কোনো মনুষ্য নহয়। সৰ্বশক্তিমান বুলি একমাত্ৰ নিৰাকাৰ পিতাকেই কোৱা হয়, অন্য কাকো কোৱা নহয়। তেওঁৱেই তোমালোকক জ্ঞান দি আছে। পিতাইহে তোমালোকক বুজায়। এই বিকাৰ হৈছে তোমালোকৰ সকলোতকৈ ডাঙৰ শত্ৰু। এয়া ত্যাগ কৰা। আকৌ যিয়ে এৰিব নোৱাৰে তেওঁলোকে কিমান কাজিয়া কৰে। কোনো কোনো মাতায়ো এনেকুৱা ওলায় যিয়ে বিকাৰৰ বাবে হুলস্থুল কৰে। এতিয়া তোমালোক সংগম যুগত আছা, এয়াও কোনেও নাজানে যে এয়া পুৰুষোত্তম সংগম যুগ। পিতাই কিমান ভালদৰে বুজায়। বহুত আছে যাৰ পূৰা নিশ্চয়তা আছে, কাৰোবাৰ আধা নিশ্চয়তা আছে, কাৰোবাৰ 100% নিশ্চয়তা আছে আৰু কাৰোবাৰ 10% আছে। এতিয়া ভগৱানে শ্ৰীমত দিয়ে সন্তানসকল মোক স্মৰণ কৰা। এয়া পিতাৰ ডাঙৰ নিৰ্দেশনা। নিশ্চয় জন্মিলেহে সেই নিৰ্দেশনা অনুসৰি চলিব, নহয় জানো? পিতাই কয় মোৰ মৰমৰ সন্তানসকল, তোমালোকে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এওঁক অৰ্থাৎ ব্ৰহ্মাক স্মৰণ কৰিব নালাগে। মই নকওঁ, বাবাই মোৰ দ্বাৰা তোমালোকক কয়। যেনেকৈ তোমালোক সন্তানসকলে পঢ়া তেনেকৈ এওঁ পঢ়ে। সকলো বিদ্যাৰ্থী পঢ়াওঁতা এজনেই শিক্ষক। সেয়া সকলো অৰ্থাৎ লৌকিকত মনুষ্যই পঢ়ায়। ইয়াত তোমালোকক ঈশ্বৰে পঢ়ায়। তোমালোক আত্মাসকলে পঢ়া, পুনৰ তোমালোক আত্মাসকলে পঢ়োৱা। এই ক্ষেত্ৰত যথেষ্ট আত্মা অভিমানী হ'ব লাগে। বেৰিষ্টাৰ ইঞ্জিনিয়াৰ আত্মাই হয়। এতিয়া আত্মাৰ দেহ অভিমান আহি গৈছে। আত্মা অভিমানী হোৱাৰ সলনি দেহ অভিমানী হৈ গৈছে। যেতিয়া আত্মা অভিমানী হোৱা তেতিয়া বিকাৰী বুলি ক'ব নোৱাৰি। তেওঁলোকৰ অৰ্থাৎ আত্মা অভিমানীৰ কেতিয়াও বিকাৰ খেয়ালো আহিব নোৱাৰে। দেহ অভিমানৰ বাবে বিকাৰ খেয়াল আহে। তেতিয়া বিকাৰৰ দৃষ্টিৰেহে চায়। দেৱতাসকলৰ বিকাৰী দৃষ্টি কেতিয়াও থাকিব নোৱাৰে। জ্ঞানৰ দ্বাৰা আকৌ দৃষ্টি সলনি হৈ যায়। সত্য যুগত জানো এনেকৈ প্ৰেম কৰিব, নৃত্য কৰিব, তাত প্ৰেম কৰিব কিন্তু বিকাৰৰ বাচ নাথাকিব। জন্ম জন্মান্তৰ বিকাৰগ্ৰস্ত হৈছা, সেয়েহে এই নিচা কাৎচিতহে আঁতৰে। পিতাই নিৰ্বিকাৰী কৰি তোলে, তেতিয়া বহুত কন্যা একেবাৰে মজবুত হৈ যায়। বছ, আমিতো পূৰা নিৰ্বিকাৰী হ'ব লাগে। আমি অকলেই আছিলোঁ, অকলেই যাব লাগিব। তেওঁলোকক কোনোবাই অলপ স্পৰ্শ কৰিলেও ভাল নালাগিব। হ'ব, এওঁ মোক হাতেৰে স্পৰ্শ কিয় কৰে? এওঁৰ বিকাৰৰ বাচ আছে। বিকাৰীয়ে যাতে আমাক স্পৰ্শও নকৰে, এইটো লক্ষ্যত উপনীত হ'ব লাগে। দেহৰ প্ৰতি যাতে একেবাৰে দৃষ্টিয়েই নাযায়, সেই কৰ্মাতীত অৱস্থা এতিয়া গঢ়ি তুলিব লাগে। এতিয়ালৈকে এনেকুৱা হোৱা নাই যে
কেৱল আত্মাকহে চায়। লক্ষ্য আছে, পিতাই সদায় কৈ থাকে, সন্তানসকল, নিজক আত্মা বুলি বুজা। এই শৰীৰ হৈছে নেজ, য'ত তোমালোকে ভূমিকা পালন কৰা। বহুতে কয়, এওঁৰ শক্তি আছে, কিন্তু শক্তিৰ কোনো কথা নাই। এয়াতো হৈছে পঢ়াৰ কথা। যেনেকৈ আনেও পঢ়ে, এওঁ পঢ়ে। পবিত্ৰতাৰ বাবে কিমান মগজ খটুৱাবলগীয়া হয়, বহুত যত্ন কৰিবলগীয়া হয়। সেয়েহে পিতাই কয়, ইজনে সিজনক আত্মা ৰূপতহে চোৱা। সত্য যুগততো তোমালোক আত্ম-অভিমানী হৈ থাকা। তাততো ৰাৱণ ৰাজ্যই নাই, বিকাৰৰ কথাই নাই। ইয়াত ৰাৱণ ৰাজ্যত সকলো বিকাৰী, সেইবাবে পিতা আহি নিৰ্বিকাৰী কৰি তোলে। নিৰ্বিকাৰী নহ'লে শাস্তি খাবলগীয়া হ'ব। পবিত্ৰ নোহোৱাকৈ আত্মা ওপৰলৈ যাব নোৱাৰে। হিচাপ নিকাচ নিষ্পত্তি কৰিবলগীয়া হয়, তথাপিও পদ কম হৈ যায়। এয়া ৰাজধানী স্থাপনা হৈ আছে। সন্তানসকলে জানে, স্বৰ্গত এক আদি সনাতন দেৱী দেৱতাসকলৰ ৰাজ্য আছিল। পোনপ্ৰথমতেতো এক ৰজা ৰাণী থাকিব, পাছলৈ ৰাজবংশ হ'ব। প্ৰজা বহুত হয়, তেওঁলোকৰ অৱস্থাৰ পাৰ্থক্য থাকিব। যাৰ পূৰা নিশ্চয়তা নাথাকিব, তেওঁলোকে পূৰা পঢ়িবও নোৱাৰিব, পবিত্ৰ হ'বও নোৱাৰিব। আধা কল্পৰ পতীত এটা জন্মতে 21 জন্মৰ বাবে পাৱন হ'ব। এয়া জানো মাহিৰ ঘৰ, অৰ্থাৎ ইমান উজু, মুখ্য হৈয়েই কাম বিকাৰৰ কথা। ক্ৰোধ আদি ইমান নহয়। কৰবালৈ বুদ্ধি যোৱা মানে নিশ্চয় পিতাক স্মৰণ নকৰে। পিতাৰ স্মৃতি দৃঢ় হৈ গ'লে তেতিয়া আন কাৰো ফালে বুদ্ধি নাযাব। লক্ষ্য অতি উচ্চ। পবিত্ৰতাৰ কথা শুনি জুইত জ্বলি মৰে। কয়, এনে কথাটো কেতিয়াও কোনেও কোৱা নাই, কোনো শাস্ত্ৰত নাই, কাৎচিতহে বুজে। সেয়াতো হয়েই নিবৃত্তি মাৰ্গৰ অন্য ধৰ্ম। তেওঁলোকেতো পুনৰ্জন্মলৈ আকৌ সন্ন্যাস ধৰ্মতেই যাব লাগে। সেই সংস্কাৰেই লৈ যায়। তোমালোকেতো ঘৰ সংসাৰ এৰিব নালাগে। বুজোৱা হয়, ঘৰতেই থাকা, তেওঁলোককো বুজোৱা, তেতিয়া হৈছে সংগম যুগ। পবিত্ৰ নোহোৱাকৈ সত্য যুগত দেৱতা হ'ব নোৱাৰিবা। অলপ জ্ঞান শুনিলেও প্ৰজা হৈ যায়। প্ৰজাটো অনেক থাকে নহয়। সত্য যুগত পৰামৰ্শদাতাও নাথাকে, কাৰণ পিতাই সম্পূৰ্ণ জ্ঞানী কৰি তোলে। পৰামৰ্শদাতা আদি লাগে অজ্ঞানীসকলক। এই সময়ত চোৱা, ইজনে সিজনক কেনেকৈ মাৰে। বৈৰিতা কিমান কাঢ়া। এতিয়া তোমালোকে বুজি পোৱা, আমি এই পুৰণা শৰীৰ এৰি গৈ অন্য লওঁ। কিবা ডাঙৰ কথা জানো? তেওঁলোক দুখত মৰে, তোমালোক সুখেৰে পিতাৰ স্মৃতিত যাব লাগে। যিমানেই মোক পিতাক স্মৰণ কৰিবা, সিমানেই বাকী সকলো পাহৰি যাবা। কোনোৱেই স্মৃতিত নাথাকিব। কিন্তু এইটো অৱস্থা তেতিয়াহে হ'ব, যেতিয়া নিশ্চয়তা দৃঢ় হ'ব। নিশ্চয় নজন্মিলে স্মৃতিও স্থায়ী হৈ থাকিব নোৱাৰে। নামমাত্ৰ কেৱল কয়। নিশ্চয়তাই নাথাকিলে স্মৰণ কাক কৰিব? সকলোৰে একেধৰণে নিশ্চয়তাটো নাথাকে নহয়। মায়াই নিশ্চয়তাৰ পৰা আঁতৰাই দিয়ে। যেনেকুৱা আছিল তেনেকুৱাই হৈ যায়। পোনপ্ৰথমতেতো পিতাৰ ওপৰত নিশ্চয়তা লাগে। সংশয় থাকিব জানো যে এয়া পিতা নহয়? বেহদৰ পিতাইহে জ্ঞান দিয়ে। এওঁতো কয়, মই সৃষ্টিৰ ৰচয়িতা আৰু ৰচনাক নাজানিছিলোঁ। মোকতো কোনোবাই শুনাব। মই 12 গৰাকী গুৰুৰ শৰণ লৈছিলোঁ। সেই সকলোকে এৰিবলগীয়া হ'ল। গুৰুৱেতো জ্ঞান নিদিলে। সৎগুৰু অকস্মাতে আহি প্ৰৱেশ কৰিলে। বুজিলোঁ, নাজানো কি হ'বলৈ গৈ আছে। গীতাততো আছে নহয়, অৰ্জুনকো সাক্ষাৎকাৰ কৰালে। অৰ্জুনৰ কথা নহয়, এয়াতো ৰথ নহয় জানো? এওঁ আগতে গীতা পঢ়িছিল। পিতাই প্ৰৱেশ কৰিলে, সাক্ষাৎকাৰ কৰালে। এয়াতো পিতাহে হৈছে জ্ঞান দিওঁতা। সেয়েহে সেই গীতা এৰি দিলোঁ। পিতা হৈছে জ্ঞানৰ সাগৰ। আমাকতো তেওঁৱেই শুনাব নহয়। গীতা হৈছে মাতা পিতা। সেইজনেই পিতা, যাক তমেৱ মাতা চ পিতা বুলি কয়। তেওঁ ৰচনা ৰচে, তুলি লয় নহয়।
এই ব্ৰহ্মাও তোমালোকৰ দৰেই। পিতাইও কয়, এওঁৰো যেতিয়া বানপ্ৰস্থ অৱস্থা হয় তেতিয়া মই প্ৰৱেশ কৰোঁ। কুমাৰীসকলতো হয়েই পবিত্ৰ, তেওঁলোকৰ বাবেতো সহজ। বিয়াৰ পাছত কিমান সম্বন্ধ বাঢ়ি যায়, সেইবাবে দেহী অভিমানী হোৱাত পৰিশ্ৰম হয়। বাস্তৱত আত্মা শৰীৰৰ পৰা পৃথক, কিন্তু আধা কল্পত দেহ অভিমানী হৈ আছা পিতা আহি অন্তিম জন্মত দেহী অভিমানী কৰি তোলে। সেয়েহে কঠিন যেন লাগে। পুৰুষাৰ্থ কৰি কৰি কিমান কম সংখ্যকেহে উত্তীৰ্ণ হয়। 8 ৰত্ন ওলায়। নিজক সোধা, মোৰ বুদ্ধিৰ লাইন স্বচ্ছ হয়নে? একমাত্ৰ পিতাৰ বাহিৰে অন্য একোৱেতো স্মৃতিলৈ নাহে। এইটো অৱস্থা অন্তিমত হ'বগৈ। আত্ম অভিমানী হোৱাত বহুত পৰিশ্ৰম হয়। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, জ্ঞানেৰে নিজৰ দৃষ্টি পৰিৱৰ্তন কৰিব লাগে। আত্ম অভিমানী হৈ বিকাৰী খেল সমাপ্ত কৰিব লাগে। কোনো বিকাৰৰ বাছ যাতে নাথাকে, দেহৰ ফালে যাতে একেবাৰে দৃষ্টি নাযায়। 2 নম্বৰ, বেহদৰ অৰ্থাৎ অসীমৰ পিতাইহে আমাক পঢ়ায়। এনেকুৱা দৃঢ় নিশ্চয় জন্মিলেহে স্মৃতি মজবুত হ'ব। মায়াই যাতে নিশ্চয়তাৰ পৰা অলপো লৰচৰ কৰিব নোৱাৰে, তাৰ প্ৰতি ধ্যান দিব লাগে। বৰদান, সেৱা ভাৱেৰে সেৱা কৰি আগবাঢ়ি যাওঁতা আৰু আনকো আগুৱাই লৈ যাওঁতা নিৰ্বিঘ্ন সেৱাধাৰী হোৱা। সেৱা ভাৱেৰে সেৱা কৰি আগবাঢ়ি যাওঁতা আৰু আনকো আগুৱাই লৈ যাওঁতা নিৰ্বিঘ্ন সেৱাধাৰী হোৱা। সেৱা ভাৱে সফলতা আনি দিয়ে। সেৱাত যদি অহংকাৰ ভাৱ আহি যায় তেন্তে তাক সেৱা ভাৱ বুলি কোৱা নহ'ব। যিকোনো সেৱাত যদি অহংকাৰ ভাৱ মিহলি হৈ যায় তেতিয়া পৰিশ্ৰমো বেছি আৰু সময়ো অধিক লাগে আৰু নিজেও সন্তুষ্ট নহয়। সেৱা ভাৱ থকা সন্তানসকল নিজেও আগবাঢ়ি যায়, আনকো আগুৱাই লৈ যায়। তেওঁলোকে সদায় উৰন্ত কলা অনুভৱ কৰি থাকে। তেওঁলোকৰ উৎসাহ উদ্দীপনাই নিজকো নিৰ্বিঘ্ন কৰি তোলে আৰু আনৰো কল্যাণ কৰে। শ্লোগান, জ্ঞানী আত্মা তেওঁৱেই যি সূক্ষ্ম আৰু আকৰ্ষিত কৰিব পৰা জৰীৰ পৰাও মুক্ত। জ্ঞানী আত্মা তেওঁৱেই যি সূক্ষ্ম আৰু আকৰ্ষিত কৰিব পৰা জৰীৰ পৰাও মুক্ত। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্ন চিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। প্ৰতিটো ছেকেণ্ডত যিয়েই সংকল্প কৰা, কৰ্ম কৰা, প্ৰতিটো কৰ্ম, প্ৰতিটো সংকল্প ধন্যবাদৰ লায়ক হওক। যাকেই লগ পোৱা বা যিয়েই লগত থাকে তেওঁলোকক সদায় আনন্দৰ দিলখুচ মিঠাই খুৱাই থাকিবা আৰু সদায় আনন্দ মনেৰে নাচি থাকিবা আৰু সেৱাত সকলোকে আনন্দৰূপী সম্পদ ভৰপূৰ কৰাই বিলাই থাকিবা। ওম শান্তি।